নে না তই আকৌ কাইলৈ আমাৰ ঘৰলৈ আহিবি আকৌ নগ'লে আকৌ মই তোক বহুত বেয়া পাম চাবি এই চাই লওঁ কি কৰোঁ মাক সুধিব লাগিব নহয় আৰু কাইলৈ মই ঘৰলৈ যোৱা কথা আছিলে ঘৰলৈ বহুত দিন হ'ল যোৱাই নাই মায়ে চাগে আশাই কৰি আছে এই নিউ ইয়েৰত দেখোন বন্ধ দিবই কলেজ আৰু 4 দিনমানহে আছে কাইলৈ গৈ পেলাই তই কি আকৌ আহিবি নেকি এই 4 দিন ক্লাছ কৰিবৰ কাৰণে একো নহয় আমাৰ ঘৰলৈকে যাবি কাইলৈ অকলে অকলে কি হোষ্টেলত থাকিবি নেকি সেইটো হয় বাৰু হ'লেও মাক এবাৰ ফোন কৰি চাব লাগিব মই কিবা কৰোঁ আৰু মই গ'লে আকৌ কিহত যাম তইতো কাইলৈ নাহ ন তইতো আজিয়ে যাবিগে এই তই সেইবোৰ চিন্তাই কৰিব নালাগে আমাৰ খুৰা আছে নহয় খুৰাইটোক আহি লৈ যাবহি আৰু হেৰি মাক কবি আকৌ আমাৰ ঘৰলৈ যাম বুলিকে আৰু আণ্টিয়ে নিদিলে আৰু আণ্টিক নহ'লে মই ফোন কৰিম তই ফোন কৰিব নালাগে বাৰু মই মাক ক'ম বাৰু আজি ঠিক আছে তেতিয়া বৈ ৰুমলৈকে যাওঁ মোৰ আকৌ কাপোৰ কানি পেক কৰিব লাগিব নহয় বৈ বৈ কাইলৈ ছোৱালীজনী অহা কথা আছিলে আহিলে আৰু ইয়াকে এটা ধৰি খাব লাগিব আৰু দেই ইমান দিনৰ মূৰত আহিবহি ছোৱালীজনী ঘৰখন নাথাকিলে বৰ খালী খালী লাগে পায় এতিয়া পঢ়া খাতিৰতে বাহিৰতে থাকিব লাগে পঢ়া শুনাত ভালেই বাৰু বেয়া নহয় বাৰু ভালে কুশলে ছোৱালীজনী ভাল মানুহ হৈ ঘূৰি আহিলে হয় আৰু দেহি ইমান দিনৰ মূৰত আহিম বুলি কৈছে কাইলৈ মুৰ্গী এটা ধৰি খাম আৰু ভালকৈ ফোনটো আকৌ কোনে কৰিলে হেল্ল' মাজনী কি কৰি আছ তই মই সেই মুৰ্গীকেইটাকে চাউল দি আছিলোঁ কাইলৈ কেলৈ আহিবি তই কেলৈ নাহ আকৌ তই আহিবি বুলি আশা কৰি আছিলোঁ আকৌ মই হয় নি কাক হ'লে অনুষ্কা ন সেই তোৰ লগত থকাজনী যাবি জানো সিহঁতৰ ঘৰলৈ পাই বৰ ধনী মানুহ সিহঁতি তই আকৌ নতুন বছৰত আহিলে কেইদিন থাকিবি বুজিছোঁ বাৰু জোৰ কৰিছে বুলি হ'ব দিয়া দে তই গৈ পেলাই ভালকৈ থাকিবি বৰ ধনী মানুহ নহয় হ'ব দে তই আহিবি বুলি আশা কৰিছিলোঁ পাই হ'ব দে হ'ব নতুন বস্তু এটা বেছি দিন নাই নহয় 4-5 দিনমানহে আছে আৰু হ'ব দে তই গ'লে মোলৈ ফোন এটা কৰিবি দেই মাজনী হ'ব দে আৰু কিবা এটা খাই ল'বি হ'ব এই ছোৱালীজনী আহিব বুলি আশা কৰিছিলোঁ পাই এতিয়া আকৌ নাহোঁ বুলিহে কৈছে হ'ব আৰু নতুন বছৰতে মুৰ্গীকেইটা খাম আৰু মা ঘৰত কোনোৱে নাই নেকি আৰু মই আহিম বুলিতো সকলোৱে গম পায় মা মাজনী পালাহি হ'ল তুমি মই ইমান সোনকালে পাবাহি বুলি গম নাপাওঁ নহয় মই আহি কিমান দেৰি পৰা চিঞৰি আছোঁ কোনোৱে ওলাই অহা নাই বাহিৰলৈ তুমিও ওলাই অহা নাই পাপাও ওলাই অহা নাই খুৰা জানো গাড়ীতে কি কৰি আছে মোৰ শুনজনী আহা মই পিছফালে আছিলোঁ আকৌ তুমি আহিবা বুলি ঢেৰ কিবা কিবি বনাই থৈছোঁ আহা আৰু কেলে তোমাৰ লগৰজনী আহিম বুলি কৈছিলে নহয় নাহিলে নি তাই তাই আহিব মা তাই কাইলৈহে আহিব তাই আজি মোৰ লগতে নাহিলে মানে পিছবেলা আৰু দুটামান ক্লাছ আছিলে সেই ক্লাছ তাই কৰিব যে সেইটো কাৰণে নাহিলে তাই কাইলৈহে আহিব হয় নি মা ব'লা মোৰ এতিয়া বহুত ভোক লাগি আহিছে কিবা এটা খাবলৈ দিবা ব'লা আহা শুন আহা আৰু কি পাপা নাই নেকি আৰু পাপাইতো মই আহিম বুলি গম পায় পাপাই অকণমান আগত ওলাই গৈছে মিটিং এখন আছে বোলে তেওঁ আহিব বাৰু সোনকালে আহা হাত মুখকেইটা ধুই কিবা এটা খাই ল'বা আহা ব'লা ইমান দেৰি হ'ল আহি পোৱাহি নাই চিনি নাই পোৱা নেকি আকৌ আমাৰ হোষ্টেলটো এক্সকিউজ মি হয় কওকচোন হেৰি আমাৰ অনুষ্কালোকৰ নেনা তুমি হয় নেকি বাৰু মোক মানে তাই নিবলৈ পঠিয়াইছিলে হয় ময়ে হয় আপুনি তাইৰ খুৰা হয় ন হয় মই তাইৰ খুৰা হয় ব'লা মই তোমাক নিবলৈ আহিছোঁ ব'লক খুৰা ব'লক ইমান মৰম লগা ছোৱালী নেনা কি হ'ল ইমান মনে মনে আহিছা যে কিবা এটা কোৱা নাই এনেই আৰু তুমি যদি একো নুসুধা ময়ে তোমাক সুধো বাৰু দিয়া সোধক তোমালোকৰ ঘৰত কোন কোন আছে মা মই আৰু দেউতা ঘৰ ক'ত আছে তোমালোকৰ আমাৰ এই লখিমপুৰ ফালে এখন গাঁও পাই যে সেইফালে আপুনি চিনি নাপাব চাগে যোৱা নাই নেকি সেইফালে মই ঠিক ধৰিব পৰা নাই বাৰু কোনখন গাঁৱৰ কথা কৈছা তুমি এইবাৰ ওলাব নহ'লে অনুষ্কাৰ লগতে আমাৰ ঘৰলৈ তেতিয়া আপোনাক আমাৰ গাঁওখন দেখাই আনিম ঠিক আছে বাৰু আৰু কিমান দূৰ আছেনো এইয়া পালোহি বোলা সেইখন যে ব্লেক কালাৰ গেটখন দেখিছা তাৰ সেইখন পাৰ হৈ ইটো চাইডৰ ঘৰটো ইমান ডাঙৰ ঘৰ অনুষ্কাহঁতৰ
কি ভাবি আছা নীনা ব'লা আকৌ ভিতৰলে বলক 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 তই আহি পাই গ'লিহি আকৌ আৰু মই আহি পালোহি বুলি তই কেনেকৈ গম পালি বাৰু তোক মই মোৰ ৰুমৰ খিৰিকীৰ পৰা চাই আছো অথনিৰ পৰা কেতিয়া আহিবগে গাড়ীখন ৰখোৱা দেখি চিধা তললৈ আহিছো ভিতৰলৈ যাম বৈ কিমান ধুনীয়াকে নহয় গোটেই সজাইছে চাবি বৈচোন বৈ খ্ৰীষ্টমাছৰ কাৰণে বৈ বৈ ৱাও অনুষ্কা কেনেকুৱা লাগিছে ইমান ধুনীয়াকৈ সজাইছ ইমান মজা লাগিছে নহয় অ' মাই গড মোৰ একদম কিবাই লাগি গৈছে মই বেলেগ ক'ৰবাত থকা নিচিনা লাগি গৈছে মোৰ থেংক ইউ মই আৰু মায়ে সজাইছো ৰচোন তই যে মোক ইয়াত পটককৈ টানি আনিলি মই দেখোন আণ্টিক মাতে লগোৱা নাই আণ্টিক মাত দিয়া আকৌ নহ'লে বৈ আমি যাওঁ আণ্টিৰ ওচৰলৈ মই আহিছোঁ আণ্টিয়ে গমেই পোৱা নাই নহয় চাগে বৈ 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 নীনা পালাহি তুমি আণ্টি পালোহি গম পাইনে এই যে মানে ইয়ালৈকে পটককৈ টানি লৈ আহিলে তাৰপিছতে ভাবিছোঁ আণ্টিক দেখোন বোলো মাতি লগোৱা নাই ভালনে আপোনাৰ আৰু আংকল ক'ত গ'ল ভাল মোৰ আংকল তোমাৰ অলপ ওলাই গৈছে কিবা কাম এটাত বাকী ভালে আছা আৰু ঘৰত চবৰে ভাল নহয় তোমাৰ আণ্টি ভালে আমাৰ ঘৰতো চবৰে ভাল আজি মই ঘৰলৈ যাম বুলি মায়ে ভাবি আছিলে মানে ঘৰলৈ যোৱা কথা আছিলে মোৰ তাৰপিছত এই ইমান জোৰ কৰিছে নহয় আৰু ভয় হয় ইয়াতে আহি মোৰ বহুত ভাল লাগিছে গম পাইনে আমাৰ তাতে গাঁৱত এইবোৰ নাই নহয় খ্ৰীষ্টমাছ ইমান মানে এনেকৈ চেলিব্ৰেট নকৰে ন মানুহবোৰে ভালে কৰিলা আকৌ আহিলা আৰু একো মই কৈয়ে আছোঁ তাইক বোলো লৈ আহিবি তাই সি দেখা নাই নহয় বোলো এনেকৈ এইবোৰ মানে তোমালোকৰ তাত এনেকৈতো মানে নাপাতে ন নাপাতে আকৌ আমাৰ তাত এনেকৈ আৰু ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে নহয় আপোনালোকে বহুত ভাল লাগিছে গম পাইনে থেংক ইউ এইবোৰ আমাৰ চব মাজনীৰ আইডিয়া বাৰু তোমালোকে কথা পাতা দেই মই মানে পাকঘৰত কেৰাহী পাতি থৈ আহিছোঁ ঠিক আছে আণ্টি এতিয়া যাওঁ ৰুমলৈকে মুখ হাত ধুই ল'বি ৰচোন মোৰ এইটো ৰুমৰ পৰা দেখোন যাবলৈ মনে যোৱা নাই ক'তো ইমান ধুনীয়াকৈ সজাইছো নহয় এইজনী আকৌ আহিবি নহয় মুখ হাত ধুই লহি আকৌ বৈ এইটো ৰুমো সজাইছ তই চবতে সজাইছো চাগে গম পাওঁনে তহঁতলৈ ইমান ভাল লাগিছে নহয় নহা হ'লে চাগে মই এইবোৰ নেদেখিলোহেঁতেনে সেইটো কাৰণেতো তোক মই ইমানকৈ মাতি আছো পাপা আহিলা তুমি মাজনী পালোহি মই এয়াই নেকি নীনা হয় আংকল ময়ে হয় দাদা তুমি আমাৰ মাজনীৰ লগত একেলগে থাকা ন ময়ে থাকো আমাৰ ঘৰলৈ আহি কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছেনে বাৰু বহুত ভাল লাগিছে আংকল তাকে মই তাইৰ আগত কৈ আছো আমাৰ তাতে এইবোৰ নাই নহয় ইয়াত আহিহে দেখিছো এইবোৰ ভালেই কৰিলা আকৌ আহিলা আৰু তুমি আহিবা বুলি মাজনী গাত তত নাই গোটেই ৰুমবোৰ ডেক'ৰেশ্যন কৰিছে গম পোৱা নে অকল তোমাৰ কাৰণে হয় নেকি হয় আকৌ পিছে আমাৰ ঘৰত কিন্তু দুদিনমান থাকিব লাগিব চাওঁচোন ৰ'ব আংকল কি হয় আকৌ ক্লাছো আছে নহয় ক্লাছ আৰু সদায় কৰিয়ে থাকা আৰু দুদিন ক্ষতি হ'লে একো নহয় আৰু দিয়া তাকে চাওঁ ৰ'ব কি কৰোঁ চাওঁ নহয় থাকিব লাগিব কিন্তু ঠিক আছে বাৰু তোমালোকে এতিয়া কথা পাতা দেই মই এফালে যাব লাগে মানে ঠিক আছে পাপা আকৌনো ক'লৈ যোৱা তুমি আহিছাহে অলপ আগত নাই মাজনী মোৰনো ক'ত আৰু সময় থাকে এতিয়া আকৌ এখন মিটিং আছে আজি খ্ৰীষ্টমাছ বুলি আৰু মিটিং চিটিংবোৰ অলপমান চবেই বন্ধ তোমাৰনো কি হয় ইমান মিটিং নহয় খ্ৰীষ্টমাছ বুলিতো আজি আৰু মিটিং এৰেঞ্জ কৰিব নালাগে ন মাজনী তুমি এইবোৰ বুজি নাপাবা মই আহিম বাৰু দিয়া সোনকালে তোমালোকে কথা পাতা খাব যোৱা তোমাৰ সদায় এনেকুৱাই আহিম মই সোনকালে আহিম দেই মাজনী হ'ব যোৱা আংকলৰ লগত বিজিয়ে থাকে ন জানানে মানে সময় নাপায় তেনেকে ঘৰত সময় দিবলৈ সেইকাৰণে সকলো কামতে খুৰাকে কয় আৰু তই 1 মিনিট ৰচোন মই পটককৈ ফোনটো লৈ আহিছোঁ যা ইহঁতে সঁচাকৈ বহুত ধনী দেই তাই আমাৰ ঘৰলৈ যাম কৈ থাকে মই বাৰু তাইক কেনেকৈ নিওঁ বাৰু আমাৰ ঘৰলৈ আমাৰ ঘৰ এফালে কেঁচা তাতে গাঁৱত গোটেই বোকা মাটিয়ে বহুত খাই থাকে নাই মই তাইক কেতিয়াও নিব নোৱাৰোঁ দেই আমাৰ ঘৰলৈ নীনা কি হ'ল অকলে কি চিন্তা কৰি আছা তুমি নাই খুৰা এনেহে কিবা এটা ভাবি আছিলোঁ আমাৰ মাজনী নাই নেকি আছে তাই কিবা ৰুমৰ পৰা ফোনটোহে আনিবলৈ গৈছিলে বহা আকৌ তুমি কেলেনো থিয় হৈ আছা হ'ব মই তাইৰ ওচৰলৈকে যাওঁ আহা আকৌ বহো আহা দুয়োটাই কথা পাতো আমি নাই নালাগে খুৰা হ'ব দিয়ক মই তাইৰ ওচৰলৈকে যাওঁ ইমান ধুনীয়া ছোৱালীজনী
অনুষ্কাৰ খুৰাকজন মোৰ কিবা নিচিনা দেই মানে মানুহজনৰ পৰা মোৰ কিবা ভাল ভাইবছ নাহি কিয় জানো মানে অহা লগ পোৱা দিনাখনৰ পৰা আৰু আজি ইমান একদম ওচৰতে চাপি চাপি আহিছিলে ভয় লাগি গ'ল কিয় মোৰ অনুষ্কা দেখোন মোৰ ওচৰত নাথাকিলে কিবা মোৰ ভয় ভয় নিচিনাই লগা হৈছে তাইক মই কথাটো কম নেকি বাৰু নকয় নেকি কিবা ভাবিব আকৌ পিছত মোকেই ভুল বুজিব নেকি কাইলৈ দিনটোহে পৰহিলেচোন মই যামেইগৈ নকওঁ আৰু মানুহজনেতো মোক একো টাচ কৰা নাই নহয় নকওঁ আৰু পিছত মোকেই ভুল বুজিব কাইলৈ দিনটো যেন তেন থাকোঁ আৰু পৰহিলৈ যামগৈ আৰু এইটোক মই গোটেইখন বিচাৰি ফুৰিছোঁ তই ইয়াত আছহি আৰু ইমান মাতি আছোঁ তই শুনা নাই যে কি চিন্তা কৰি আছোনো নাই 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 একো নাই মই সেই কিবা বেলেগ কথা এটাই ভাবি আছিলোঁ হেৰি কি কয় আজি গধূলি ওলাই যাম দেই আমি ক'লৈ যাবিনো এই টাউনৰ ফালে যাম আকৌ বহুত ভাল লাগে কিমান ধুনীয়াকৈ পাতে নহয় আৰু আমাৰ সেইফালে চাৰ্চ আছে নহয় ঠিক আছে বাৰু যাম বাৰু দে সেই কোন কোন যাম আণ্টি যাব নাই মা জানো পাই মা যাব চাগে দেই যাব আণ্টিকো ওলাব কবি গৈ তেতিয়াহে ভাল লাগিব আমাৰ আণ্টি আয়ুস বহুত দীঘল দেই আপোনাৰ কথা কৈ থাকোঁতে আপুনি আহি পাইছেহি মোৰনো আকৌ কি কথা কৈ আছিলা নহয় আজি আমি গধূলি ওলাই যাম যে তাই মানে সেইটোকে কৈ আছিলে আণ্টিকো লগ ধৰিবি ভাল লাগিব মই নাযাওঁহে নি তহঁতিয়ে যাবি নহ'লে মোৰ যাবলৈ দেখোন মন নাই যোৱা কেলেনো আণ্টি ওলাব আকৌ আপুনি গ'লেহে ভাল লাগিব ৰ'বাচোন চাওঁ আৰু কি কৰোঁ মোৰ মানে ফ্ৰেণ্ড দুজনী অহা কথা আছে একো নাই দে নেনা মা নগ'লেও আমি দুজনী যাম আকৌ খুৰাই নিব নহয় আমাক ঠিক আছে বাৰু আহা এতিয়া দুজনী এতিয়া চাহ একাপ একাপ খাই ল'বা আৰু ওলাই পেলাই যাব হ'লেই নহয় আৰু ব'লা ব'লা মা চাহকাপ খাই পেলাই ওলাওঁগৈ আৰু বৈ বৈ প্ৰভু চাবা আৰু দেই নবৌ নাযাওঁ বুলি ক'লে ভালেই হ'ল নহ'লে দিগদাৰহে হ'লহেঁতেন কেনেকুৱা লাগিছে কচোন তোৰ বহুত বহুত ভাল লাগিছে অনুষ্কা বহুত ভাল লাগিছে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে মোক প্লিজ ইয়াতে ফটো মাৰি দিবি মই মালে পঠাব লাগিব ফটো তই একো চিন্তাই নকৰিবি তোক মই ধুনীয়াকৈ ফটো মাৰি দিম খুৰাকে কেনেকৈ চাই আছে মোলৈ কি হ'ল ইয়াতে থাকিবি নে চাৰ্চলৈ যাবি ব'লা আকৌ চাৰ্চলৈ যাওঁ ব'লা ইয়াতে আৰু কি কৰিবানো কৈ দিয়াচোন খুৰাক কিমান ভাল লাগে হয় নাই চাৰ্চত বহুত ভাল লাগে ব'লা নেনা ব'লা বৈ বৈ যাওঁ বৈ 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 এইটো চা আমাৰ ইয়াত থকা চাৰ্চটো ইমান ধুনীয়া দেখিছ সঁচাকৈ বহুত ধুনীয়া মাজনী তোমালোকে ফটো উঠা আকৌ মই ফটো মাৰি দিওঁ উঠিম ফটো তুমি এটা কাম কৰা তুমি ফাৰ্ষ্টতে নিনাৰ লগত এখন ফটো উঠা তাৰপিছত আমাক ফটো মাৰি দিবা আৰু হেৰি তই আৰু মই মাৰোঁ নহ'লে খুৰাই আমাক মাৰি দিব তই আৰু মই উঠিম হেৰি খালি ফাৰ্ষ্টতে তই আৰু খুৰাই উঠি ল আৰু এইবোৰ ফটো আমি উলিয়াই থ'ম নহয় পিছত মানে মেমৰি হিচাপে থাকি যাব আৰু তই আৰু খুৰাই উঠি ল তাৰপিছত আমাক খুৰাই মাৰি দিব নালাগে নেকি তই আৰু মই মাৰোঁ এইজনী একো নহয় যোৱা খুৰা যোৱা তুমি নালাগে নহ'লে দিয়া তাই যদি আকৌ বেয়া পাইছে নাই পোৱা তাই এনেই এইবোৰ যোৱা তুমি যোৱা মই ফটো মাৰি দিম নহয় যোৱা ঠিক আছে অনুষ্কা মই ফটো চটো নুঠো বৈচোন ঘৰলৈকে যামগৈ বৈ মোৰ গাটো একেবাৰে ভাল লগা নাই মানে একদম মাথাটো কিবা ঘূৰা নিচিনা কৰিছে বৈচোন যাওঁ কি হৈছে আকৌ তোৰ বৈ তেতিয়াহ'লে বৈ কি হৈছে তোমাৰ মই একদম কিবা মাথাটো কিবা ঘূৰা নিচিনা কৰিছে ব'লকচোন ঘৰলৈকে যামগৈ হেৰি অনুষ্কা বৈ ঘৰলৈকে যামগৈ বৈ তেতিয়াহ'লে বৈ হে ভগৱান মোৰ ইহঁতৰ ঘৰৰ পৰা কেতিয়া যাওঁহে লাগিছে দেখোন খুৰাকজন ইমান এটা ভাল মানুহ নহয় মই সকলোবোৰ গম পাইছোঁৱেই সেইদিনাখনো ইমান ওচৰতে চাপি আহিছে কথাটো ক'বলৈ আজিও ফটোখন উঠোতে একদম গাটো লগাই দিছে মানে অকণো ভাল লগা নাই মোৰ মই এতিয়া তাইক ক'বও নোৱাৰোঁ নহয় তাই ক'লে কিজানি মোকেই ভুল বুজিব কি কৰোঁ সেই প্ৰভু কাইলৈ দিনটো যেনে তেনে পাৰ কৰাব আৰু প্ৰভু পৰহিলৈ মই যামগৈ আৰু অকণমান ভাল লাগিছে তোৰ এতিয়া লাগিছে পটককৈ একদম কেনেকুৱা লাগি গৈছিলে নহয় গাটো ভালে লগা নাছিলে যদি ভালকৈ ভাল লগা নাই তেতিয়াহ'লে বৈ নহ'লে হস্পিটেললৈকে যাওঁ নাই দে ভাল মানে এতিয়া ঠিকে আছোঁ আৰু মই হস্পিটেল যাব নালাগে একচুৱেলি আজি গোটেই দিনটো ঘূৰিয়ে ফুৰা হৈছে ন সেইকাৰণে চাগে অলপ মানে উইক হৈ গৈছিলে নেকি এতিয়া ভাত কেইটামান খাই পেলাই শুই দিবি ঠিক আছে দে মাজনী তোমালোকে থাকিবা দেই মই সকলোবোৰ বনাই কৰি থৈয়ে গৈছোঁ নেনা থাকিবা আণ্টি ঠিক আছে সোনকালে আহিব সোনকালে আহিবলৈ চেষ্টা কৰিম বাৰু কি হয় আৰু এতিয়া মই পাপা ইমান দেৰি ওলাই অহা নাই যে তেওঁ গৈ আগতে গাড়ীত বহি আছেগৈ মোৰহে দেৰি হৈছে যোৱা তেতিয়াহ'লে বাই আণ্টি
বাই 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 তোমালোকে থাকিবা দেই আৰু বনাই থোৱা বস্তুবোৰ খাবা ঠিক আছে মা হ'ব যোৱা আজি তই আৰু মই ঘৰত অকলে বৈ এতিয়া মায়ে কি বনাইছে খাওঁ কি বৈ 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 দাদা মোৰ ফালে হৈ গৈছে আৰু মই আৰু টানিব নোৱাৰোঁ আৰু দেই আৰু আপুনি ইমানকৈ নাখাব আৰু হৈ যাব আৰু আজিলৈ হ'লেই আৰু মোৰো উঠিমেই এতিয়া মই হ'লে গৈ থাকোঁ দেই আপুনি যাব এই ক'ত যাওঁনো বচোন অকণ বহ নাই নাই দাদা আৰু নবহোঁ আৰু মোৰ নিচাও লাগিছে মানে এতিয়া গৈ আৰু চিধা বিচনাহে ধৰিবগৈ লাগিব আৰু যা 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 গাটো বেয়া লাগিছে বুলি কোৱাৰ কাৰণেহে আৰু আজি যাব লগা নহ'লেতো এনি টাইম আৰু ড্ৰাইভাৰেই কৰি থাকিব লাগে মই মাজনী আৰু মাজনীৰ লগৰজনীতো ঘৰত আজি অকলে আছে তাইক যোনদিনাখন দেখিছোঁ সেইদিনাখনৰ পৰাই মোৰ মনটো দেখোন খেলি মেলিয়েই কৰি আছে চুলিয়ে চাবানে ফিগাৰে চাবানে চেহেৰাই চাবানে ইমান ধুনীয়া ছোৱালী মই আগতে ক'তো দেখা নাই গাঁৱতো ইমান ধুনীয়া ছোৱালী থাকেনে বাৰু সিহঁতেতো চাগে দাদা আৰু বৌৰ লগত মই গৈছোঁ বুলিয়েই ভাবি আছে ইফালে যে মই আছোঁ সিহঁতেতো গমেই নাপায় ৰচোন ঘৰলৈকে যাওঁ কাইলৈ কেইটাত যাম বুলি ভাবিছ কাইলৈ ৰাতিপুৱা খাই বৈ যাম আৰু ঠিক আছে আকৌ ক্লাছটো আছে নহয় ক্লাছটো পাবগৈ লাগিব নহয় সেইকাৰণেহে সুধিলোঁ মই তই ৰচোন দেই মই গা ধুই আহোঁগৈ যা কাইলৈ ৰুমলৈ গৈহে ভাল লাগিব আৰু দেই তাৰপিছত আৰু ঘৰলৈ যামেই ঘৰলৈ যাম বুলি ভাবিলে কিবা মনটোৱে ভাল লাগে ঐ নেনা মই লেপটপটো লগাই থৈ আহিলোঁ তই সেইটোকে চাই দিব পাৰিবি হ'ব দে প্ৰতিদিনে তুমি দিয়া তুমি যাওঁচোন চিনেমা এখনকে চাওঁগে নেনা আপুনি ইয়াত যে আকৌ এখন মোৰ ঘৰ মই ইয়াত নাথাকি ক'ত থাকিম নহয় মানে আপুনি আন্টি আংকলৰ লগত যোৱা নাছিল নেকি মই নগ'লোঁ নহয় আজি সদায়নো কিমান গাড়ী চলাম আৰু কোৱাচোন মোৰোতো কেতিয়াবা কাৰোবাক মৰম কৰিবলৈ মন যায় কি কৰিছে আপুনি এইবোৰ আহাচোন ওচৰলৈ আহা অকণমান মৰম কৰোঁ আহাচোন আহা ইমান ধুনীয়া নহয় তুমি দেখিবলৈ আহাচোন ওচৰলৈ প্লিজ কৈছোঁ মোক এনেকুৱা নকৰিব আপুনি প্লিজ কৈছোঁ মোক এনেকুৱা নকৰিব আপুনি ইয়াৰ পৰা ওলাই যাওক অনুষ্কা শুনচোন তই অনুষ্কা ইয়াত তোমাৰ আৱাজ এতিয়া কোনেও নুশুনে মই দৰ্জাখন ধুনীয়াকৈ মাৰি থৈ আহিছোঁ প্লিজ কৈছোঁ আপুনি মোক এৰি দিয়ক এনেকুৱা নকৰিব প্লিজ কৈছোঁ এনেকুৱা নকৰিব আপুনি মোক এৰি দিয়ক আপুনি মোক যাবলৈ দিয়ক প্লিজ কৈছোঁ আপোনাৰ মই ভৰি থৈছোঁ খুৰা প্লিজ কাষতে ইমান ধুনীয়া ছোৱালী এজনী আছে মই আকৌ তাইক ক'লৈ যাবলৈ দিম না এইটো কেতিয়াও নহ'ব নহয় প্লিজ খুৰা প্লিজ মই আপোনাক ভৰি থৈছোঁ খুৰা মোক এনেকুৱা নকৰিব খুৰা প্লিজ কৈছোঁ প্লিজ খুৰা এনেকুৱা নকৰিব মোক প্লিজ নাকান্দিবা আকৌ কেলে কান্দিছা আহা মই মৰম কৰি দিম আহা অনুষ্কা তই ওলাই আছো সোনকালে অনুষ্কা ওলাই আহ খুৰা প্লিজ খুৰা মোক একো নকৰিব খুৰা প্লিজ কৈছোঁ খুৰা মই তোমাক মৰমহে কৰিম আহা মোৰ ওচৰলৈ আহা ইমান ধুনীয়া ছোৱালীজনী মই ইমান ওচৰতে পাই মই এনেকৈ যাবলৈ দিম নেকি খুৰা প্লিজ কৈছোঁ খুৰা এনেকুৱা নকৰিব অনুষ্কা আছোন তই খুৰা প্লিজ কৈছোঁ আহাচোন আহা অকণমান মৰম কৰোঁ আহা খুৰা প্লিজ কৈছোঁ খুৰা এনেকুৱা নকৰিব খুৰা মাজনী তুমি কেতিয়া আহিলা তুমি এইবোৰ কি কৰিব লৈছা খুৰা কি কৰিব লৈছা তুমি এইবোৰ মই তোমাক কেতিয়াও এনেকুৱা বুলি ভবা নাছিলোঁ নহয় মানে তুমি ভুল বুজিছা তুমি মই তেনেকুৱা মানে তুমি মোক ভুল বুজিছা মাজনী হ'ব খুৰা হ'ব মই সকলোবোৰ নিজ চকুৰে দেখাৰ পিছত ইয়াত ভুল বুজিবলৈ একো নাই আৰু তুমি এনেকুৱা চহৰৰ মানুহ খুৰা তুমি সঁচাকৈ কৈছোঁ মই তোমাক লৈ মই আজি বহুত লাজ পাইছোঁ গম পোৱা নে মোৰ লগৰ ছোৱালীজনীৰ আগত মোৰ বান্ধৱীৰ আগত মই তোমাক লৈ বহুত লাজ পাইছোঁ তুমি তাইৰ লগত এনেকুৱা তুমি ঘৃণনীয় কাম কৰিবলৈ লৈছানে খুৰা নহয় মাজনী মানে তুমি মোক ভুল বুজিছা মাজনী হ'ব খুৰা হ'ব তুমি মোক আৰু একো ক'ব নালাগে মই সকলোবোৰ দেখিছোঁ তুমি এনেকুৱা মনৰ মানুহ নে খুৰা
ইমান বছৰ হ'ল মায়ে তোমাৰ লগত এৰি থৈ যায়, পাপাই তোমাৰ বিশ্বাসত মোক এৰি থৈ যায় ইয়াত। আৰু আৰু তোমাৰ এনেকুৱা চৰিত্ৰ হা খুৰা? নহয় মাজনী, মানে তুমি মানে ভুল বুজিছা মোক মাজনী। হ'ব খুৰা, হ'ব। আৰু আৰু এটা শব্দও তুমি নক'বা। ৱেইট কৰা, অকল মা আৰু পাপা অহালৈকে অকল ৱেইট কৰা। মই মাহঁতক এতিয়াই ফোন কৰিম। নহয় নহয় মাজনী, পাপাক নক'বা দেই মাজনী। ইমান ঘৃণনীয় কাম কৰাৰ পিছত মই মোৰ পাপাক নক'ম? সেইটো কেতিয়াও হ'বই নোৱাৰে খুৰা। প্লিজ প্লিজ কৈছোঁ মাজনী, তুমি নক'বা মাজনী, তুমি নক'বা। মই মানে মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মাজনী, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। নেনা মোক ক্ষমা কৰি দিয়া নেনা। মাজনী তুমি মোক ক্ষমা কৰি দিয়া। আমাৰ আগত একো ক'ব নালাগে খুৰা, যি ক'ব আছে মা আৰু পাপা আগত ক'বা। হে ভগৱান, মই কি ভুল কৰিছিলোঁ। তোমালোকে আহি পালাহি মা পাপা? পালোহি মাজনী। কি হ'ল এইবোৰ মই কি শুনিলোঁ মাজনী? মা, তুমি যি শুনিছা সকলোবোৰ সঁচাই শুনিছা। আৰু মই নিজ চকুৰে দেখিছোঁ মা, নিজ চকুৰে দেখিছোঁ মই গৈ পেলাই। খুৰা কেনেকৈ এনেকুৱা হ'ব পাৰে মা, কোৱাচোন তুমি? মই কথাটো অলপো বিশ্বাসেই কৰিব পৰা নাই জানানে মাজনী? কিন্তু বিশ্বাস কৰিব লাগিব মা, বিশ্বাস কৰিব লাগিব। তুমি নেনা মুখেৰে শুনা সকলোবোৰ। কি হৈছিলে মাজনী, কোৱাচোন মোক। আণ্টি আংকেল, মই কি বুলি ক'ম আৰু? জানেনে, প্ৰথমৰ দিনাখনৰ পৰাই মোৰ ভাল লাগি থকা নাছিলে। সেইদিনাখন আহি পোৱা প্ৰথম দিনাখনো তেওঁ মোৰ ওচৰলৈ আহি কথা ক'বলৈ চেষ্টা কৰি আছিলে। তাৰপিছত যেতিয়া আমি ওলাই গ'লো ইভিনিঙলৈ, তেতিয়া তেওঁ মোৰ হাতত ধৰিছে, গাত ধৰিছে। মই খালি আপোনালোকে কোনো বিশ্বাস নকৰিব বুলি কাক গৈ কোৱা নাছিলোঁ। ভাবিছিলোঁ আৰু এটা দিনে থাকিম, যেনে তেনে পাৰ হৈ যাব। কিন্তু তেওঁ আজি মোৰ লগত যিখিনি কৰিলে। ভাইটি যে এনেকুৱা হ'ব মই কেতিয়াও ভবা নাছিলোঁ, গম পাইছেনে? হেৰি, আমি তেওঁৰ হাততে মাজনীক এৰি থৈ যাওঁ নহয় বাৰু। তাকেহে পাই, এতিয়াহে ভাবিছোঁ মই কথাটো। সি ক'ত গ'ল মাজনী, সি ক'ত আছে এতিয়া? ভিতৰতে আছে পাপা। ভাইটি তই এইফালে ওলাই আহ। ক'ত সোমাই আছ তই? মাজনী কোৱা কথাবোৰ সঁচা নেকি? মানে দাদা, মানে কি মানে কৈ আছ? তোক মই যিটো সুধিছোঁ সেইটো ক। মাজনী কোৱা কথাবোৰ সত্য নে কি? দাদা, সঁচা হয় দাদা। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল দাদা। মই আৰু এনেকুৱা কেতিয়াও নকৰোঁ দাদা। মোক দাদা মাফ কৰি দে, বৌ, মোক মাফ কৰি দিয়ক আপুনিও। ভাইটি, তোমাক মই কেতিয়াও এনেকুৱা বুলি ভবা নাছিলোঁ, গম পোৱা নে? তুমি কিমান এটা ঘৃণনীয় কাম কৰিছা তুমি জানানে? তুমি এই ছোৱালীজনী আমাৰ মাজনী বয়সৰ হয়। তুমি তাইক মাজনীৰ দৰে কিয় ভাবিব নোৱাৰিলা ভাইটি? তোমাৰ মনটো ইমান লেতেৰা নে ভাইটি? কেতিয়াও ভবা নাছিলোঁ যে তুমি এনেকুৱা এটা কাম কৰিবাগে বুলি। বৌ প্লিজ তুমি মোক মাফ কৰি দিয়া। বৌ, দাদা তুমি মোক মাফ কৰি দে। নেনা, মাজনী মোক মাফ কৰি দিয়া। মই নাজানো, অজানিতে মোৰ কি হৈ গ'ল মই নাজানো। মই বহুত ডাঙৰ ভুল কৰিব লৈছিলোঁ। মোক মাফ কৰি দিয়া, মোক মাফ কৰি দিয়া। তুমি ইমান ঘৃণনীয় কাম এটা কৰিব যোৱাৰ আগত এবাৰ নাভাবিলা খুৰা? আপোনাক মই বাৰে কোৱাৰ পিছতো আপুনি মোৰ কথা এবাৰ নুশুনিলে খুৰা? আপুনি মোক অনুষ্কাৰ দৰে কিয় ভাবিব নোৱাৰিলে খুৰা? মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মোক মাফ কৰি দিয়া, মোক মাফ কৰি দিয়া। তই যিটো কাম কৰিছ, এই কামটোৰ কাৰণে তোক কোনেও ক্ষমা কৰি দিব নোৱাৰে। মোৰ লাজ লাগিছে আজি তোক মোৰ ভাইটি বুলি ক'বলৈ। তই ইমান এটা ঘৃণনীয় কাম তই কেনেকৈ কৰিব পাৰ ভাইটি? বৈ তোক পুলিচে ঠিক কৰিব পাৰিব। আহ, মোৰ লগত থানালৈ আহ তই, আহ। দাদা মোক মাফ কৰি দেচোন দাদা। তোক পুলিচ ষ্টেচন লগ ধৰিছোঁ ন মই। তই মোৰ লগে আহ। মাজনী, ভাইটিৰ কামৰ কাৰণে মই বহুত লাজ পাইছোঁ মাজনী। তুমি পাৰা যদি মোক মাফ কৰি দিবা মাজনী।